নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, আপোনালোকে গম পাইছে। ফাৰ্মৰ ভিডিঅ' বিশেষকৈ মই কৈছিলোঁ আপোনালোকক যে মই বেলেগ এটা কাম কৰোঁ, যিটো কামৰ আপোনালোকক ভিডিঅ' দি থাকিম, গতিকে সেইবিলাক ভিডিঅ' দি আছিলোঁ। চৰকাৰী স্কিমৰ বিষয়ে দি আছিলোঁ, কিবা অনলাইন আহিলে সেইবিলাক আপোনালোকক ইনফৰ্মেশ্যন দি আছিলোঁ। আৰু আজি বহুত দিনৰ মূৰত ফাৰ্মৰ ভিডিঅ' লৈ আহিছোঁ। আৰু এইবাৰ ফাৰ্ম এটা বেচ গ'ল, কিন্তু আপোনালোকে এটাও ভিডিঅ' নিদিলোঁ, কাৰণ এইবাৰ ভাবিলোঁ যে এইবাৰ নিদিওঁ, ৰিজাল্ট কি হয় তাৰপিছত আপোনালোকক ক'ম বা জনাম। গতিকে আজি ভিডিঅ'টো লৈ আহিলোঁ ফাৰ্মৰ বিষয়ে। আৰু এইবাৰনো ৰিজাল্ট কেনেকুৱা হ'ল বা এইবাৰনো কি খুৱালোঁ অলপ আপোনালোকক থুলমূলকৈ আভাস দিম। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে নতুনকৈ যদি কোনোবাই নতুন এখন চাং ফাৰ্ম খুলিম বুলি ভাবিছে বা কেচ পদ্ধতিৰ ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছে, তেখেতৰ যাতে উপকাৰ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এইবাৰতো ফাৰ্মৰ গোটেই লিফটিং হৈ গ'ল। আজি 3 দিন হ'ল, 3 দিন মানে 2 দিন হৈ গৈছে। আৰু দেখিছে এইকেইটা ব্ৰইলাৰ ৰাখিছিলোঁ লিফটিং কৰা মানুহকেইজনক দিবলৈ, 2টা দিলোঁ, 2টা নে 3টা দি দিলোঁ সেইকেইজন মানুহক। আৰু এইকেইটা আছে ঘৰত পুহিবৰ কাৰণে ৰাখিছোঁ। জাষ্ট এতিয়া ফাৰ্ম খালী হৈ গ'ল, জাষ্ট চাফাহে কৰা নাই, কাৰণ চাফা কৰিব এইকেইদিন অলপ এলাহ লাগি আছে। আৰু চাফা কৰিম আৰু লাহে লাহে, কালি মানে চাফা কৰি দিম। আৰু এতিয়া আপোনালোকে লিটাৰটো চাব পাৰে, লিটাৰটো পূৰা শুকাই গৈছে। এইটো লিটাৰটো শুকাই গৈছে, এইটো চাফা কৰিব লাগিব, তাৰ পাছত পানী মাৰিব লাগিব, ঠিক আছে। আৰু এইবাৰ ৰিজাল্ট আপোনাৰ হৈছে, মোৰ ৰিজাল্ট ধুনীয়া আছিলে, কিন্তু অলপমান প্ৰব্লেমৰ কাৰণে ৰিজাল্টটো অলপ খেলি মেলি হৈ যোৱা নিচিনা হৈ গ'ল। কাৰণ এইটো লাকৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকে নাভাবিব যে মই এবাৰ বহুখিনি কাম ভালকৈ কৰিছোঁ যে এইবাৰ ৰিজাল্ট ভালেই হ'ব, তেনেকুৱা কোনো কথা নহয়। গোটেইবিলাক বস্তু আচলতে লাকৰ ওপৰতে নিৰ্ভৰ কৰে, কিয়নো আপুনি আপোনাৰ কাম কৰি আছে, কিন্তু লাকে বা কি কৰে সেইটো কোনেও নাজানে, গম পাইছেনে। মোৰ সেই প্ৰব্লেমেই হ'ল, কাৰণ মইতো ধুনীয়াকৈ কামবিলাক কৰি আছিলোঁ, ধুনীয়াকৈ মই ইয়াতে নিপুলত পানী দিয়াৰ উপৰিও মই কি কৰিছিলোঁ, এবাৰ ডিংকাৰটো পানী লগাইছিলোঁ। এইকেইটা ডিংকাৰ দেখিছেনে, ডিংকাৰটো পানী লগাই দিছিলোঁ, যাতে পানীৰ অভাৱ কোনো কাৰণত মানে কমি নাযায়, সেইটো কাৰণে দিছিলোঁ। তাৰপাছত কি হ'ল, মোৰ যেতিয়া 40 দিন হ'ল আৰু মোৰ এইখন অৰ্থাৎ মোৰ গোটেই যিখন ফাৰ্ম হয়, ফাৰ্মখনত আপোনাৰ পোৱালি ধৰে 1500 প্লাছ, অৰ্থাৎ তেখেতলোকে দিছিলে 1600 প্লাছ, ঠিক আছে। 1656 দিছিলে, অৰ্থাৎ 1500 কিমান ধৰে দিছিলে, 1600 কিমান। আৰু দিয়াৰ পিছত কি হ'ল, তেখেতলোকে ভাবিছিলে চাগে মৰ্টেলিটি হ'ব, তাৰপিছত মানে ধুনীয়াকৈ এডজাষ্টমেণ্ট হৈ যাব। কিন্তু কি হ'ল, এবাৰ মৰ্টেলিটি মোৰ 40 দিনলৈ মাত্ৰ 40টা মৰ্টেলিটি হৈছে। 40টা নহয়, 41টা, ঠিক আছে। 40 দিনলৈ 41টা মৰ্টেলিটি আছিলে। কিন্তু হঠাতে কি হ'ল, সিদিনাখন যিটো গৰম দি দিলে, আপোনালোকে হয়তো গম পাইছে, কেইদিনমান আজিৰ পৰা এসপ্তাহে হ'ব, এসপ্তাহমানৰ আগতে এদিন বহুত মানে ঠাণ্ডা দি আছিলে, কিন্তু বহুত ভয়ানকভাৱে গৰম হৈ গ'ল। আৰু সিদিনাখনেই মোৰ ৰিজাল্ট সকলো শেষ, কিয়নো মই যিটো ৰিজাল্ট কৰিছিলোঁ আৰু সেইটো ৰিজাল্ট একেবাৰে শেষ হৈ গ'ল। আপুনি নাভাবিব যে আপোনাৰ ৰিজাল্ট যদি এতিয়া ভাল হৈ আছে, যে কোনদিনাখন বেয়া হৈ যায় কোনো ক'ব নোৱাৰে। গতিকে জীৱ লগা বস্তু আপোনালোকে ভালদৰে পালন কৰি থাকিব, আৰু ৰিজাল্ট তেতিয়াহে গম পাব যেতিয়া আপোনাৰ ফাৰ্মৰ পৰা বস্তুখিনি গৈ চেল হ'ব বা আপোনাৰ লিফটিং হৈ শেষ হ'ব, তেতিয়াহে আপোনালোকে সঠিক ৰিজাল্টটো গম পাব, ঠিক আছে। মই সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ, আৰু মই ভাবিছিলোঁ যে এইবাৰ ৰিজাল্ট ভাল হ'ব আৰু আপোনালোকক ভাল খবৰ এটা জনাব পাৰিম, কিন্তু সেনেকুৱা নহ'ল। তথাপি ৰিজাল্ট ভালেই হ'ব, এইকেইটাই পাম চাগে, কিন্তু যিটো আশা কৰিছিলোঁ সেইটো নহ'ল, ঠিক আছে। আৰু তাৰপিছত মোৰ কি হ'ল, যিদিনাখন গৰম দিছিলে, প্ৰায় 2:30মান বাজিৰ পৰা মোৰ মৰ্টেলিটি ষ্টাৰ্ট হ'ল। আৰু মোৰ প্ৰায় তেতিয়া চৰাইবিলাকৰ ৱেট আছিলে আপোনাৰ 2 কিলো 600 প্লাছ, অৰ্থাৎ 2 কিলো 700ৰ ওচৰত, ঠিক আছে। তেতিয়া কি হ'ল, মৰ্টেলিটি আৰম্ভ। আৰু প্ৰথম এই কেছটোত পাইছোঁ প্ৰথম 4টা, ঠিক আছে। এইখিনিতে পাইছিলোঁ মই 4টা, মানে কলপ ধলপকৈ জীয়াই আছে আৰু মৰো অৱস্থাত, অৰ্থাৎ মাথা পেলাই আছে। যেতিয়া এই 4টা পাওঁ, তাৰ পাছতে আপোনালোকে সিফালে দেখিছোঁ, সিফালে 2টা, সিফালে 3টা, সিফালে 4টা, এনেকৈ এই কেছটোতে প্ৰায় 50-60টাতকৈ ওপৰত এই কেছটোতে মৰ্টেলিটি হোৱা দেখা গ'ল, ঠিক আছে। তাৰপাছত মই সিখন চাঙত চাইছোঁ, সিখন চাঙতো 10-15টা, এইখন চাঙতো 5-6টা, এনেকৈ মানে গোটেইবিলাকত মিলি ৰাতিলৈ, অৰ্থাৎ ৰাতি মই 11টা মানলৈ ইয়াতে মানে মেনেজমেণ্টে কৰি আছোঁ, 11টা মানলৈ প্ৰায় 70 প্লাছ হৈ গ'ল মৰ্টেলিটি, ঠিক আছে। মোৰ মাথা বেয়া হৈ গৈছে, কাৰণ আপোনাৰো মাথা বেয়া হ'ব, কিয়নো 2 কিলো 700 যেতিয়া চৰাই যেতিয়া মৰ্টেলিটি হ'ব, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো মৰ্টেলিটি হ'ব, প্ৰত্যেকৰে মাথা বেয়া হোৱাটো
মানে খাটাং। তাৰপাছত মই আপোনাৰ ছুপাৰভাইজাৰক ক'লোঁ আৰু ছুপাৰভাইজাৰ আহিলে যে ক'লে যে পেৰাচিটামল লগোৱা আৰু ইহঁতক পাৰিলে চাঙৰ পৰা নমাই দিয়া। আধা চৰাই চাঙত নমাই দিলোঁ। তাৰপাছত কি কৰিলোঁ মানে সিহঁতক পেৰাচিটামল দি দিলোঁ। কিন্তু পেৰাচিটামল দিলে কি হ'ব, সিহঁতে খাবলৈ নোৱাৰে, মানে গোটেইবিলাক মাথা পেলাই পেলাই থাকে, ঠিক আছে। আৰু নিপুলতটো সিহঁতে উঠি গৈ কিনে খাব লাগিব, কিন্তু উঠি যাবলৈ সিহঁতৰ ক্ষমতা নাই, মানে ইমানেই গৰমটো সোমাই গ'ল। তাৰপাছত মই কি কৰিলোঁ, ওপৰত যিটো মোৰ ঘৰ দেখিছে, ঘৰৰ ওপৰত কি কৰিছোঁ, মই মটৰ পাইপ দি কেনে মটৰেদি পানী মাৰি দিছোঁ, ঠিক আছে। 1 ঘণ্টা 1.5 ঘণ্টামান পানী মৰাৰ পিছত অলপ সময় ঠাণ্ডা হৈছে। তাৰপাছতে কি হ'ল, বৰষুণ আহিল। আৰু বৰষুণ অহাৰ পিছত মানে কি আপোনাৰ মৰ্টেলিটিটো ৰখি গ'ল। কিন্তু তাৰপাছত কি হ'ব, মোৰ ৰিজাল্ট একেবাৰে বেয়া হৈ গ'ল, কাৰণ মই যিটো ৰিজাল্ট হ'ব লাগিছিলে সেইটো ৰিজাল্ট নহ'ল। কিন্তু তথাপিও এটা মানে কি আৰু ভাল এটা এমাউণ্ট পাম, আশা কৰিছোঁ ভাল এটা পাম বুলি, আৰু কৈছেও ভাল এটা এমাউণ্ট পাম বুলি। বাকী সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ, যাতে এইবাৰ যদি ৰিজাল্টটো ভাল হয় বোলো আপোনালোকক জনাম। কিন্তু সেই ৰিজাল্টটো কৰিব নোৱাৰিলোঁ, যিটো ৰিজাল্ট ভাবিছিলোঁ। আৰু বাকী এতিয়া আজি আপোনাৰ 2-3 দিন হ'ল, একো চাফা কৰাই নাই। কালিৰ পৰা চাফা কৰিম। বাকী বাচনবিলাক চাফা কৰা হৈ গ'ল বাৰু, এই নেটবিলাক উঠোৱা নাই, নেটবিলাক উঠাম কালিৰ পৰা। আৰু এইবাৰ ভাবিছোঁ মানে বিহুৰ পিছতে পোৱালি ল'ম, এইকেইদিন নলওঁ। আৰু আপোনালোকক মই জনাম এটা ভাল মেডিচিন, যিটো মেডিচিন আপোনালোকে খোৱালে আপোনালোকৰ চৰাই গ্ৰ'থ ভাল হ'ব। মই সেইটো আপোনালোকক নেক্সট এটা ভিডিঅ'ত জনাম। আৰু আপোনালোকক এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকে এই নিপুল ডিংকাৰ লগায়, তেনেহ'লে নিপুল ডিংকাৰ কিন্তু কিছুমান মানে আপোনাৰ প্ৰব্লেমো আছে, যিবিলাক প্ৰব্লেম এটা সুকীয়া ভিডিঅ'ত বনাই দিম, যাতে আপোনালোকৰ ভিডিঅ'টো শ্বৰ্টকৈ ধুনীয়াকৈ বুজি পায়। আৰু এতিয়াতো লং হৈ যাব, এইটো 5 মিনিট হৈ গ'ল, গতিকে ভিডিঅ'টো ইমান দীঘল নকৰোঁ, কাৰণ আপোনালোকেও ব'ৰ হৈ যাব। গতিকে মই নেক্সট এটা ভিডিঅ'ত জনাম। আৰু কিন্তু ইয়াতে সুবিধাও আছে, কিন্তু কিছুমান অসুবিধাও আছে, অসুবিধা বুলি একো কম। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে জনালোঁ, মোৰ ৰিজাল্ট এবাৰ কি হ'ল। আৰু আপোনালোকৰ যদি গৰম হৈছে বা চৰাইবিলাকে যদি খাব পৰা নাই, আৰু দিনত অৰ্থাৎ এতিয়া গৰম পৰিছে ন, আপোনালোকে দিনত দানাটো নলগাব, দিনত দানাটো উঠাই থওক। আৰু ৰাতি কি কৰক, ৰাতি সন্ধিয়া হোৱাৰ লগে লগে অলপ ঠাণ্ডা পৰাৰ লগে লগেহে দানাটো দিব, ঠিক আছে। আৰু চাইজটো আপোনালোকৰ মই এবাৰ চৰাইকেইটাৰ চাইজ এবাৰ দেখাই দিব বিচাৰিছোঁ, কাৰণ চৰাইকেইটাতো ঠিকে আছিলে। এতিয়া এইকেইটা সৰু চৰাই ৰাখিছিলোঁ, এইকেইটা আপোনাৰ 2 কিলো 500, 2 কিলো 600 এনেকুৱা আছিলে এইকেইটা, ঠিক আছে। আৰু আজি আপোনালোক এইখিনিয়ে জনালোঁ, আৰু এইকেইটা থকাৰ কাৰণে। তাৰপিছত মই কি কৰোঁ, তাৰপিছত আৰু এটা ইণ্টাৰেষ্টিং কথা, তাৰপাছত মই কি কৰিলোঁ, ইয়াতে ফেন নাছিলে, মোৰ ফেন লগাই দিলোঁ ইফালে আৰু এইফালে, আৰু সেইফালে দেখিছে ফেন লগাই দিছিলোঁ। ফেন লগাই দিয়াৰ পিছদিনাখন কিন্তু মৰ্টেলিটি নহ'ল, আৰু অলপ ঠাণ্ডা হ'ল। আৰু সেইফালে টেবুল ফেন লগাইছিলোঁ, আৰু 2খন টেবুল ফেন ইয়াতে এখন, আৰু সেইখন চাঙত এখন লগাই দিছিলোঁ, ঠিক আছে, ষ্টেণ্ড ফেন। এনেধৰণে ৰখাই আৰু মৰ্টেলিটিটো ৰখালোঁ। যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে, তেনেহ'লে ফেন আপোনালোকে ব্যৱহাৰ কৰক, নহ'লে আপোনালোকে ওপৰত কিন্তু আপোনালোকে লগালগ পানী মাৰিব, তেতিয়া আপোনালোকৰ ৱেডাৰটো মানে ঠাণ্ডা হ'ব ন, আপোনালোকৰ ঘৰৰ ভিতৰৰ ৱেডাৰটো ঠাণ্ডা হ'ব, তেতিয়া চৰাইখিনি মৰ্টেলিটিৰ পৰা কি ৰক্ষা কৰিব পাৰিব। কিন্তু বেলেগ একো মেডিচিনে আপোনালোকে সেইখিনি সময়ত দিলেও কোনো কাৰণত মৰ্টেলিটি নৰখে। যদিহে ঠাণ্ডা আপোনাৰ সিহঁতৰ ঘৰটো, অৰ্থাৎ সিহঁতে থকা ফাৰ্মখন যদি ঠাণ্ডা হৈ নাযায়, তেনেহ'লে যিমানে মেডিচিন নিদিয়ক কোনো কাৰণত মৰ্টেলিটি ৰখাব নোৱাৰে, ঠিক আছে। আৰু আজি আপোনালোকক এইখিনিয়ে জনালোঁ। গতিকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকাৰ হয়।